নমস্কাৰ অসম টেষ্ট ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো অসম চৰকাৰৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা যেনে অসম প্ৰত্যক্ষ নিযুক্তি এপিএছচি অসম পুলিচ আদিৰ বাবে প্ৰস্তুতি চলাই থকা পৰীক্ষাৰ্থীসকলৰ বাবে আমি কিছুমান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু তাৰ উত্তৰ লৈ আহিছো আহক আজিৰ ভিডিঅটো আৰম্ভ কৰো আজিৰ প্ৰথম প্ৰশ্নটো হৈছে মুক্ত ভাৰতৰ প্ৰথম কমাণ্ডাৰ ইন চিফ কোন আছিল অপচন এ দলবীৰ সিং সুহাগ অপচন বি বিপিন ৰাৱত অপচন সি Sam Manekshaw আৰু অপচন ডি জেনেৰেল কে.এম. কৰিয়াপ্পা এই প্ৰশ্নটো শুদ্ধ উত্তৰটো হৈছে অপচন ডি জেনেৰেল কে.এম. কৰিয়াপ্পা মনত ৰাখিব কদণ্ডৰা মদাপ্পা কৰিয়াপ্পাক যাক কে.এম. কৰিয়াপ্পা বুলিও জনা যায় তেওঁ ভাৰতীয় সেনাৰ প্ৰথম ভাৰতীয় কমাণ্ডাৰ ইন চিফ আছিল তেওঁ 1949 চনৰ 15 জানুৱাৰীত ভাৰতীয় সেনাৰ শীৰ্ষ পদত অধিষ্ঠিত হৈছিল এই দিনটোকে ভাৰতত সেনা দিৱস হিচাপে পালন কৰা হয় আমাৰ দ্বিতীয় প্ৰশ্নটো হ'ল শৰীৰত আয়োডিনৰ অভাৱত কি ৰোগ হয় অপচন এ গইটাৰ অপচন বি থাইৰয়েড অপচন সি থাইৰক্সিন আৰু অপচন ডি সকলো শুদ্ধ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ গইটাৰ আমাৰ ডিঙিত থকা থাইৰয়েড গ্ৰন্থিৰ বাবে আয়োডিন এক অপৰিহাৰ্য খনিজ যেতিয়া শৰীৰত আয়োডিনৰ অভাৱ হয় তেতিয়া থাইৰয়েড গ্ৰন্থিখনে সঠিকভাৱে কাম কৰিব নোৱাৰে আৰু ফুলি উঠে ডিঙিৰ এই ফুলা অৱস্থাটোকে গইটাৰ বুলি কোৱা হয় এতিয়া আহিছো তৃতীয় প্ৰশ্নটোলৈ মেঘালয় মালভূমিৰ অংশ কি অপচন এ হিমালয় পৰ্বতমালা অপচন বি পূৰ্বঘাট অপচন সি পশ্চিম ঘাট আৰু অপচন ডি উপদ্বীপীয় মালভূমি এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অপচন ডি উপদ্বীপীয় মালভূমি বহুতে মেঘালয়ক হিমালয়ৰ অংশ বুলি ভাবে কিন্তু ই ভৌগোলিকভাৱে দাক্ষিণাত্য মালভূমি বা উপদ্বীপীয় মালভূমি এটা বিস্তৃত অংশ কালক্ৰমত গংগা আৰু ব্ৰহ্মপুত্ৰ নদীৰ বাবে সৃষ্টি হোৱা মালদা ফল্ট নামৰ এক বিভাজনে ইয়াক মূল মালভূমিৰ পৰা পৃথক কৰিছে আমাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে ৭৮ স্বাধীনতা দিৱসৰ বিষয়বস্তু কি অপচন এ বিকশিত ভাৰত অপচন বি ভাৰতৰ সাংস্কৃতিক প্ৰসাৰ কৰা অপচন সি ৰাষ্ট্ৰ প্ৰথম সদায় প্ৰথম আৰু অপচন ডি এইবোৰৰ কোনোটোৱে নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ বিকশিত ভাৰত 2024 চনত হ'বলগীয়া ভাৰতৰ ৭৮তম স্বাধীনতা দিৱসৰ মূল বিষয়বস্তু বা থিম হৈছে বিকশিত ভাৰত ইয়াৰ লক্ষ্য হৈছে 2047 চনৰ ভিতৰত ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ সংকল্প মনত ৰাখিব ৭৭তম স্বাধীনতা দিৱসৰ থিম আছিল ৰাষ্ট্ৰ প্ৰথম সদায় প্ৰথম আহকচোন পঞ্চম প্ৰশ্নটো চাও মৃচ্ছকাটিকা অৰ্থাৎ নাটকখন কোনে লিখিছিল অপচন এ আকবৰ অপচন বি কালিদাস অপচন সি শূদ্ৰক আৰু অপচন ডি দণ্ডিন এই প্ৰশ্নটো শুদ্ধ উত্তৰ হৈছে অপচন সি শূদ্ৰক মৃচ্ছকাটিকা অৰ্থাৎ মাটিৰ সৰুগাড়ী এখন প্ৰাচীন সংস্কৃত নাটক ইয়াৰ ৰচক আছিল ৰজা শূদ্ৰক এই নাটকত চাৰু দত্ত নামৰ এজন দৰিদ্ৰ ব্ৰাহ্মণ আৰু বাসন্ত সেনা নামৰ এগৰাকী ধনী গণিকাৰ প্ৰেম কাহিনী বৰ্ণনা কৰা হৈছে আমাৰ ষষ্ঠ প্ৰশ্নটো হৈছে শকুন্তলা নাটকখন সংস্কৃতৰ পৰা অসমীয়ালৈ কোনে অনুবাদ কৰিছিল অপচন এ হিমাংশু দাস অপচন বি ৰনছা বাৰুৱা অপচন সি দিলীপ বৰা আৰু অপচন ডি লম্বোদাৰ বৰা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি লম্বোদাৰ বৰা লম্বোদাৰ বৰা অসমীয়া সাহিত্যৰ জনকী যুগৰ এজন উল্লেখযোগ্য সাহিত্যিক আছিল তেওঁ মহাকবি কালিদাসৰ বিখ্যাত সংস্কৃত নাটক অভিজ্ঞানম শাকুন্তলমক অসমীয়ালৈ শকুন্তলা নামেৰে অনুবাদ কৰিছিল সপ্তম প্ৰশ্নটো হৈছে মানৱ সেৱা বঁটা কাৰ স্মৃতিত প্ৰতিষ্ঠা কৰা হৈছে অপচন এ ইন্দিৰা গান্ধী অপচন বি বিনোবা ভাবে অপচন সি ৰাজীৱ গান্ধী আৰু অপচন ডি ৰাজেন্দ্ৰ প্ৰসাদ এই প্ৰশ্নটো শুদ্ধ উত্তৰ হৈছে অপচন সি ৰাজীৱ গান্ধী মানৱ সেৱা বঁটা ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে প্ৰদান কৰে শিশুৰ কল্যাণৰ বাবে নিস্বাৰ্থ সেৱা আগবঢ়োৱা ব্যক্তিক এই বঁটা প্ৰদান কৰা হয় এই বঁটাটো ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ স্মৃতিত প্ৰতিষ্ঠা কৰা হৈছিল এতিয়া আহিছো অষ্টম প্ৰশ্নটোলৈ অসমৰ স্থান নদী আৰু চাহ বাগিচাৰ নামত বেছিকৈ পোৱা ডি উপসৰ্গৰ অৰ্থ কি অপচন এ পানী অপচন বি বৰষুণ অপচন চি পৰ্বত আৰু অপচন ডি নদী ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন এ পানী অসমত প্ৰচলিত বড়ো কছাৰী ভাষা পৰিয়ালত ডি শব্দৰ অৰ্থ হৈছে পানী সেয়েহে অসমৰ বহুতো নদী আৰু ঠাইৰ নামৰ আগত ডি উপসৰ্গ পোৱা যায় যেনে ডিব্ৰুগড় দিহিং দিচাং দিছপুৰ ইত্যাদি আমাৰ নৱম প্ৰশ্নটো হৈছে কঠিন অৱস্থাত কোনটো গেছক শুকান বৰফ বুলি জনা যায় অপচন এ হিলিয়াম অপচন বি হাইড্ৰোজেন অপচন সি অক্সিজেন
আৰু অপশ্যন ডি কাৰ্বন ডাই অক্সাইড। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি কাৰ্বন ডাই অক্সাইড। কাৰ্বন ডাই অক্সাইড গেছৰ কঠিন ৰূপটোকে শুকান বৰফ বা ড্ৰাই আইচ বুলি কোৱা হয়। ই সাধাৰণ বৰফৰ দৰে গলি নাযায়, বৰঞ্চ পোনপটীয়াকৈ গেছীয় অৱস্থালৈ ৰূপান্তৰিত হয়, যাক ঊৰ্ধ্বপাতন বা সব্লিমেশ্যন বুলি কোৱা হয়। ইয়াক শীতলীকৰণৰ বাবে ব্যৱহাৰ কৰা হয়। আজিৰ অন্তিম প্ৰশ্নটো হৈছে, স্বাধীনতা, সমতা আৰু ভ্ৰাতৃত্ববোধৰ আদৰ্শ কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে? অপশ্যন এ অষ্ট্ৰেলিয়া, অপশ্যন বি কানাডা, অপশ্যন চি জাৰ্মানী আৰু অপশ্যন ডি ফ্ৰান্স। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি ফ্ৰান্স। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ থকা স্বাধীনতা, সমতা আৰু ভ্ৰাতৃত্ববোধৰ মহান আদৰ্শসমূহ ফৰাচী বিপ্লৱৰ পৰা অনুপ্ৰাণিত। এই তিনিটা আদৰ্শ 1789 ফৰাচী বিপ্লৱৰ মূল মন্ত্ৰ আছিল। আজিৰ বাবে এই 10টা প্ৰশ্নই আছিল। আশা কৰোঁ ভিডিঅ'টোৱে আপোনালোকক সহায় কৰিব। যদি আমাৰ এই প্ৰয়াস আপোনালোকৰ ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেল অসম টেষ্টক ছাবস্ক্ৰাইব কৰিব। অধিক মক টেষ্টৰ বাবে আমাৰ ৱেবছাইট assamtest.com ভিজিট কৰিব পাৰে। ধন্যবাদ।